Hello everyone, সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা ওলোৱা এখন ইম্পৰ্টেণ্ট নটিচ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই নটিচখন তেওঁলোকৰ কাৰণে যিসকলে প্ৰভিন্সিয়েলাইজ স্কুলত টিউটৰ হিচাপে কাম কৰি আছে আৰু যিসকলে টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেডেশ্যন হোৱাৰ বাবে যোগ্য নিৰ্বাচিত হৈছে বা যিসকলে টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড হোৱাৰ কাৰণে অৰ্হতা অৰ্জন কৰিছে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। তো ভেৰিফিকেশ্যন সম্পৰ্কে এখন নটিচ ওলাইছে, গতিকে ইয়াতে চাব নটিচখন ওলাইছে আজি অৰ্থাৎ 9/2/2026। ইয়াত কি আছে আমি গোটেইখিনি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত বা যিসকলে এই বিষয়টোৰ লগত জড়িত। তো ইয়াত কি আছে নটিচখনত চাওঁ। ইট ইজ হিয়াৰ বাই নটিফাইড টু দ্য প্ৰভিন্সিয়েলাইজ টিউটৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট এণ্ড ক্লজ। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন আছে কাৰ কেতিয়া আছে। হু হেভ একুৱাৰ্ড দ্য ৰিকুইজিট এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এজ পাৰ NCT গাইডলাইন্স ফৰ আপগ্ৰেডেশ্যন টু দ্য পোষ্ট অফ টিচাৰ এণ্ড হু হেভ কোৱালিফাইড DLED are hereby request to attend office of the Director of Elementary Education Assam from 11 AM to 4 PM for verification of the following documents as per schedule dates mentioned herein. So যিটো ডেট ইয়াত পাব আৰু সেইমতে 11টা বজাৰ পৰা 4টা বজাৰ ভিতৰত ভেৰিফিকেশ্যনৰ কাৰণে উপস্থিত হ'ব লাগিব ডি আছামৰ অফিচত। আৰু যিসকলে DLED পাছ কৰিছে আৰু NCT গাইডলাইন মতে যিসকলে অৰ্হতা অৰ্জন কৰিছে তেওঁলোকৰ কাৰণে নটিচখন। তো ইয়াতে কি ডকুমেণ্টছ দিব লাগিব দিয়া আছে। প্ৰথমতে আছে পেপাৰ ৰিলেটেড টু প্ৰুফ অফ ইন ছাৰ্ভিচ এজ অন 10 August 2027। নেক্সট আৰু ইয়াতে কি থাকিব এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ এপ্লিকেণ্ট, মাইনৰ্ছ অফ স্কুল মেনেজমেণ্ট কমিটি অফ দ্য স্কুল ইন ৰেচপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকেণ্ট concern, photocopy of attendance register of the school during in-service period of the applicant duly countersigned by the head of the institution. তাৰপিছত certificate issued by school authority specifying the service of applicant in the school as on 10 August 2017. Salary statement stating pay band, basic pay, DA and other allowances. Next, UDAS records as a proof that the applicant was in service on 10 August 2017. Admission records, admission slip of DLED course through NEOS. তাৰপিছত 18 months DLED certificate and mark sheet from NEOS of the applicant completed before 1st April 2019. আৰু ডিষ্ট্ৰিক্ট ৱাইজ শিডিউল ইয়াত দিয়া আছে কাৰ কেতিয়া আছে কোনখন ডিষ্ট্ৰিক্ট আছে কেতিয়া। 11 ফেব্ৰুৱাৰীত আছে নলবাৰী, ধুবুৰী, ধেমাজি, শ্ৰীভূমি, কামৰূপ, দৰং, কাছাৰ, গোলাঘাট, যোৰহাট, শোণিতপুৰ, ওদালগুৰি, বাক্সা, মৰিগাঁও, কোকৰাঝাৰ, গোৱালপাৰা। তাৰপিছত নেক্সট ইয়াতে লিষ্ট অফ প্ৰভিন্সিয়েলাইজ টিউটৰ্ছ কল ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু কাক ইয়াত ইনভাইট কৰা হৈছে ইয়াত লিষ্টখন আছে। গতিকে যাৰ যাৰ নাম আছে তেওঁলোকে এই ভেৰিফিকেশ্যন আহিব লাগিব। গতিকে আপোনালোকে ডি আছামৰ ৱেবছাইটত যাব, ৱেবছাইটত গৈ পেলাই এই নটিচখন পাব আৰু লিষ্টখনো পাব। গতিকে নটিচখন ভালকৈ পঢ়ি লৈ পেলাই আহিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'ত এই আপডেটটো জনালোঁ। থেংক ইউ।